নমস্কাৰ, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক ভোগালী বিহুৰ 2 এদিনৰ আগতে আন্তৰিক হীৰাভৰা শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ ভোগালী বিহুটি যেন সকলোৰে আনন্দৰে পাৰ কৰিব পাৰে আৰু বিহুৰ লগত সংগতি ৰাখি আজি মই আপোনালোকলৈ নাৰিকলৰ লাড়ুৰ এটি ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। সকলোৱে আজিকালি বনাব জানে, তথাপিতো যিসকলে নাজানে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো মই আগবঢ়াইছোঁ। আৰু নাৰিকলৰ লাড়ু বনাবৰ কাৰণে এয়া মই নাৰিকলখিনি ধুনীয়াকৈ কাটি কলা বাকলি অংশটো কাটি বগা কৰি লৈছোঁ, যাতে নাৰিকলৰ লাড়ুকেইটি খুব ধুনীয়া বগা আৰু চকচকীয়া হয়। আৰু লৈছোঁ মই 1 কাপ গাখীৰ আৰু 1 কাপ চেনিখিনি মই মিক্সিত গুড়া কৰি লৈছোঁ। আৰু এতিয়া আহকচোন মই নাৰিকলৰ লাড়ু কেনেদৰে বনাওঁ সহজ উপায়েৰে আপোনালোকক দেখুৱাওঁ। আৰু এয়া মই নাৰিকলখিনি মিক্সিত গুড়া কৰি ল'বলৈ লৈছোঁ আৰু ইয়াতে মই গাখীৰ দি লৈছোঁ। তেতিয়া নাৰিকলখিনি ভালদৰে মিহি হ'ব। আৰু এয়া মই ৰেডি হৈ গ'ল, গোটেই নাৰিকলখিনি মই মিক্সিত গুড়া কৰি ল'লোঁ। আৰু এতিয়া মই কেনেদৰে নাৰিকলৰ লাড়ু বনাম আপোনালোকক দেখুৱাই থাকিম। ইয়াত মই এতিয়ালৈকে চেনিখিনি দিয়া নাই। যেতিয়া মই নাৰিকলখিনি ভাজিম তেতিয়া মই তাতে চেনিখিনি দিম আৰু আপোনালোকে ইলাচি গুড়া দিব পাৰে। আৰু এয়া মই কেৰাহীখন একেবাৰে কম জুইত পাতি দিছোঁ আৰু কেৰাহীখন বগা হ'ব লাগিব, মানে চাফা হ'ব লাগিব, তেতিয়া নাৰিকলৰ লাড়ুকেইটা ভালদৰে ধুনীয়া বগা হ'ব। নহ'লে কেৰাহীখন যদি লেতেৰা হৈ থাকে তেতিয়াহ'লে নাৰিকলৰ লাড়ুকেইটাও মানে ৰং ধৰে, বগা চকচকীয়া নহ'ব পাৰে। আৰু এইবাৰ মই কেৰাহীখন অকণমান গৰম হোৱাৰ পিছত গোটেই নাৰিকলৰ গুড়াখিনি ভালদৰে কেৰাহীখনত দি দিছোঁ। আৰু জুইটো একেবাৰে কম হ'ব লাগিব, নহ'লে নাৰিকলখিনি দেৰি যাব পাৰে। গোটেই নাৰিকলখিনি মই কেৰাহীখনত দি দিয়াৰ পিছত এতিয়া মই এই হেতাখনেৰে ভালদৰে লৰাই থাকিব লাগিব। অলপ সময় আচলতে এই নাৰিকলখিনি ভাজিব লাগিব। ইয়াতে যিখিনি গাখীৰ আৰু পানীৰ মিক্স হৈ আছে সেইখিনি গোটেইখিনি শুকাই যাব লাগিব আৰু শুকোৱালৈকে আপোনালোকে এনেদৰে লৰাই থাকিব। আৰু এয়া মই নাৰিকলখিনি ভাজি থাকোঁতেই ইয়াতে মই দি দিছোঁ 2টা ইলাচি গুড়ি কৰি মই ইয়াতে দি দিছোঁ। আপোনালোকে লং ইলাচিও দিব পাৰে, মই কিন্তু লং দিয়া নাই, অকল ইলাচিহে দিছোঁ, যাতে এটা ধুনীয়া গোন্ধ আহে আৰু খাবলৈও লাড়ুটো খুব ভাল হয়। আৰু এতিয়া মই অলপ ইয়াতে চেনি দি দিম। ইয়াতে মই ভাজি থাকোঁতেই চেনিখিনি দি দিছোঁ। আৰু আপোনালোকে নিজৰ যোনে যেনেকৈ মিঠাটো খায় তেনেকৈ আচলতে চেনিটো দিব পাৰে। মই ইয়াতে প্ৰায় আধা কাপতকৈ বেছিয়ে আচলতে চেনিটো দিছোঁ। আৰু এয়া মোৰ লাহে লাহে নাৰিকলখিনি উতলিবলৈ ধৰিছে, উতল আহিছে। আৰু এয়া ভাজি মোৰ অলপ লদা হৈছে, এয়া দেখিছেনে? এনেকৈ নহ'ব, আৰু অলপ লদা হ'ব লাগিব। আৰু এয়া মোৰ ভাজি নাৰিকলখিনি লদা হ'বলৈ ধৰিছে। আৰু এতিয়া মই চাব লাগিব যে লাড়ু বান্ধিব পৰা হৈছে নে নাই। অলপ সময় ভাজি মেলি মই এতিয়া চাম। যদি লাড়ু বান্ধিবলৈ হৈছে তেতিয়াহ'লে মই লাড়ু বান্ধিবলৈ ষ্টাৰ্ট কৰিব পাৰিম। সেয়া হৈছেগৈ আৰু অকণমান ঢিলা হৈ আছে, আৰু অকণমান ভাজি ল'লেই ধুনীয়াকৈ মই লাড়ুকেইটা বান্ধিব পাৰিম। এয়া মই এতিয়া লাড়ু বান্ধিব পৰা হৈ গ'ল। আৰু এতিয়া মই আপোনালোকক দেখুৱাইছোঁ লাড়ুটো কেনেদৰে বান্ধিম। এইখিনিতো আপোনালোকে সকলোৱে জানেই, তথাপিতো অকণমান দেখুৱাই দিছোঁ। আৰু লাড়ুকেইটা খুব ধুনীয়া হৈছে বান্ধিবলৈ, খুব ধুনীয়া আঠা হৈছে। আৰু এয়া মই কেৰাহীখন আচলতে মই জুইটো একেবাৰে বন্ধ কৰি দিয়া নাই, একেবাৰে কম কৰি ইয়াতে মই লাড়ুকেইটা বান্ধি শেষ কৰিম। আৰু আপোনালোকে হাতখনত পানী লগাই ল'ব, তেতিয়া নাৰিকলকেইটা মিহি হ'ব। এয়া দেখিছেনে, খুব ধুনীয়া মিহি আৰু বগা হৈছে, অকণমানো ৰঙচুৱা হোৱা নাই। আৰু এনেদৰে বান্ধি মই দুটা নাৰিকল, মই লোৱা নাৰিকলকেইটা বৰ ডাঙৰ নাছিলে, অৱশ্যে সৰু আছিলে। 2টা নাৰিকলৰ লাড়ু বান্ধি এনেদৰে শেষ কৰিলোঁ। আৰু আপোনালোকক কেনেদৰে লাড়ুকেইটা বনালোঁ আপোনালোকক দেখুৱালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আপোনালোকৰ লগতে আন 10জনেও যাতে এই ভিডিঅ'টো চাব পাৰে।
আৰু এয়া মোৰ এটা এটাকৈ গোটেই নাৰিকলৰ লাড়ুকেইটা বনাই হৈ গ'ল আৰু মই খুব কম সময়তে সিমানকেইটা লাড়ু বনালোঁ বেছি সৰু সৰুকৈ বনাইছোঁ বেছি ডাঙৰকৈ বনোৱা নাই নাৰিকলৰ লাড়ু যিহেতু বেছিকৈ হ'বলৈ বহুতকেইটা নাৰিকল লাগে আৰু প্ৰায় 50টামান হ'ব চাগে আৰু এটা ধুনীয়া জোখত সৰু সৰুকৈ মই নাৰিকলৰ লাড়ুকেইটা ধুনীয়াকৈ বনালোঁ আৰু এয়া দেখিছেনে নাৰিকলৰ লাড়ুকেইটা সঁচাকৈ খুব ধুনীয়া মিহি হৈছে আৰু বগা হৈছে অকণমানো ৰঙচুৱা হোৱা নাই তাৰ কাৰণে কেৰাহীখন চাফা হোৱাটো খুবেই জৰুৰী আৰু নাৰিকলৰ যিটো বাকলি সেই বাকলিটো খুব ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব তেতিয়াই আচলতে নাৰিকলৰ লাড়ুকেইটা বগা ধুনীয়া চকচকীয়া হ'ব আৰু আপোনালোকে যদি এতিয়াও নাৰিকলৰ লাড়ু বনোৱা নাই তেতিয়াহ'লে খুব সোনকালে নাৰিকলৰ লাড়ু বনাব পাৰে আৰু বিহুটো পালেহি আৰু আজিৰ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু পেজটো ফ'ল' কৰি দিব আজিলৈ ধন্যবাদ